যিহেতু ১ নং দৈনীয়া মাইথনৰ যিটো এনেই আচলতে কি আমাৰ এই অঞ্চলটোত কাকপথাৰ অঞ্চলত এইটো এক্সিডেণ্ট টাৰ্ণিং বুলি কোৱা হয়। যিহেতু ইয়াত আপোনাৰ সপ্তাহত দুবাৰ তিনিবাৰ মানুহ হয়। আজি যিহেতু ৰাতিপুৱা 8টামান বজাত এতিয়া 2টা ল'ৰা ঢুকাইছে, ক'ৰ ল'ৰা এতিয়ালৈকে বিশেষ গম নাপাওঁ। সেইকাৰণে আমাৰ এতিয়া স্থানীয় ১ নং দৈনীয়া মাইথন গাঁৱৰ ৰাইজে আৰু অঞ্চলৰ সমূহ ৰাইজে একত্ৰিত হৈ এইটো মানে প্ৰশাসনৰ এটা এই টাৰ্ণিংটোৰ এক্সিডেণ্টৰ বিহু মীমাংসা নোহোৱালৈকে আজি ৰাস্তা বন্ধ কৰি ৰাখিম বুলি এটা সিদ্ধান্ত লৈছে। যিহেতু ইয়াত যিকেইটা ছিগনেল দিছিলে, এই ছিগনেলকেইটা সম্পূৰ্ণ বিপৰীতভাৱে আছে বুলি অভিযোগ এটা উত্থাপন হৈছে। এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া? হয়, এইটো আমি প্ৰত্যক্ষ কৰিছোঁ, একচুৱেলি ধৰিব পৰা নাছিলোঁ। আজি আমি অনুমান কৰিছোঁ যে কি এক্সিডেণ্টটো হোৱাৰ পৰা ইয়াত যিটো কোম্পানীয়ে বা যিটো বিফ কোম্পানী হওক বা কোন কোম্পানীয়ে ছিগনেল লগাইছে, তেখেতলোকে ছিগনেলটো এটা উল্টা হৈছে আৰু লগতে ইয়াত মানে দুই পক্ষ ফালৰ পৰা হয়তো তিনিচুকীয়া ফালৰ পৰা অহা ৰাস্তা আৰু অৰুণাচল ফালৰ পৰা অহা ৰাস্তা এটা ছাইডত নামচাই ফালৰ পৰা অহা ছাইডটোত মানে স্পীড ব্ৰেকাৰ দিছে আৰু তিনিচুকীয়া ফালৰ পৰা অহা ছাইডটোত স্পীড ব্ৰেকাৰ দিয়া নাই। কিন্তু যদি দুইটা ছাইডে স্পীড ব্ৰেকাৰ নিদিয়ে তেতিয়াহ'লে আপোনাৰ কেনেকৈ আজি যিহেতু দুইটা যদি স্পীড ব্ৰেকাৰ থকা হ'লে আজি দুজন ইমান সৰু ল'ৰা দুজন আজি মৃত্যুমুখত নপৰিলে হয়। সেইকাৰণে আজি জিলা প্ৰশাসনৰ লগত মানে প্ৰশাসনে হওক বা আজি ৰাস্তা বনোৱা ৰোডৰ বিভাগে হওক আমাক এটা উচিত সিদ্ধান্ত দিয়ক। যিহেতু ইয়াত আমাৰ ১ নং দৈনীয়া মাইথন গাঁৱৰ ৰাইজৰ প্ৰতিজন মানুহৰ মানে প্ৰতি সপ্তাহত মানে মানুহৰ মৰা হোৱা ডেড বডি এক্সিডেণ্ট চাই মানুহৰ আমনি লাগিলে আৰু মানুহক কিমান শুশ্ৰূষা কৰিব আৰু কিমান পানী জানি দিব। সেইটো কাৰণে আমাৰ আজি এই সিদ্ধান্ত লোৱা হৈছে, যেতিয়ালৈকে এটা শুদ্ধ মীমাংসা নহয় এই এক্সিডেণ্টৰ স্বাৰ্থত বা মানে টাৰ্ণিংটোৰ স্বাৰ্থত আজি আমাৰ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।